বাপৰে ইমান কিয় ফোন কৰি আছিলা নিশ্চয়কৈ কথা আছিলে বাবেই কৰিছো এনেই কৰা নাই ইমান ডাঙৰ মানুহ হৈ গলানে ফোনটো ৰিচিভ কৰিবলৈ সময় নাই ডাঙৰ মানুহ নহয় সেইকাৰণেহে সময় নাই সাধাৰণ ড্ৰাইভাৰ এজনহে মই এনেকৈ ফোনত কথা পাতি থাকিলে ক'ত চলিব যাত্ৰী আৰু ভাড়া এইবোৰৰ কাৰণেহে সময় আছে ঠিক আছে তেন্তে মই তোমাৰ সময় নষ্ট নকৰো যাও মই মোৰ যে ইম্পৰ্টেন্স নাই সেইটো বুজিলো যাবা ৰ'বা আগতে কথাটোতো কোৱা কিয় লগ কৰিব বিচাৰিছিলা আহা নহ'লে গাড়ীতে নবহো বহা না ইমান খং নকৰিবা বেয়া লাগে নহয় এতিয়া কোৱা তোমাৰ মনৰ কথা নহ'লে মনত কষ্ট পাবা তুমি জানা অংশুদাই আজি মোক প্ৰপ'জ কৰিছে হয় নেকি দাদাই কৈছিলে তোমাৰ কথা তোমাক জনালে নেকি আচ্ছা তুমি উত্তৰ কি দিলা নো নো কিয় কাৰণ মই তুমি মই 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 মানে মই মই মানে মই এই ড্ৰয়াৰতে কাপোৰ এখন আছে দিয়াচোন সেইখন দিয়া এইখন কাৰ ফটো হা এইজনী অনামিকা অনামিকা কোন অনামিকা কি বুলি কওঁ এতিয়া মোৰ গাৰ্লফ্ৰেণ্ড অনামিকা গাৰ্লফ্ৰেণ্ড তাই ইয়াত নাথাকে যে সেইকাৰণে কেতিয়াবা তাই ফটোখনকে চাই থাকোঁ আৰু নামি আহিলা যে তোমাৰ গাৰ্লফ্ৰেণ্ড কিন্তু কোনেও নাজানে মানে বেছি দিন হোৱা নাই আমাৰ চিনাকি হোৱা তাইক প্ৰথম দেখোঁতেই মোৰ খুব ভাল লাগিলে বহুত মৰম লগা তাই তোমাৰ দৰে
মোৰ দৰে কিন্তু মই তোমাৰ গাৰ্লফ্ৰেণ্ড নহয়। তুমি মোৰ গাৰ্লফ্ৰেণ্ড কেনেকৈ হ'বা? তুমিতো দাদাৰহে গাৰ্লফ্ৰেণ্ড। দাদাই তোমাক বহুত ভাল পাই যে। আৰু মইতো মোৰ অনামিকাকে ভাল পাওঁ। অনামিকা লাকি তোমাক পাইছে। মই যাওঁ দিয়া। আৰে কি কথা আছিলে নকলাই দেখোন। মই যাওঁ দিয়া। আৰে কি কথা আছিলে নকলাই দেখোন। ভাবিছো কিছুমান কথা নোকোৱাই ভাল। কাৰণ শুনোতাজনেও সেই কথাৰ ভেলু নুবুজিব পাৰে। আহো। তোমাৰ মনত কষ্ট দি বুকু বিষাইছে মোৰ। এনেকুৱা লাগিছে উশাহ যেন স্তব্ধ হৈ যাব। It's not possible. Sorry. মই এই বিষয়ে একোৱে কথা পাতিব নিবিচাৰো। অনামিকা? কোন অনামিকা? কি বুলি কওঁ এতিয়া? মোৰ গাৰ্লফ্ৰেণ্ড অনামিকা। ভাবিছো কিছুমান কথা নোকোৱাই ভাল। কাৰণ শুনোতাজনেও সেই কথাৰ ভেলু নুবুজিব পাৰে। মই জানিব বিচাৰো এনেকুৱা কি ৰেখা নাই মোৰ হাতত যাৰ বাবে মই সকলো ক্ষেত্ৰতে সংঘৰ্ষ কৰিব লাগে। মই কিমান দুৰ্ভগীয়া, যাক সঁচা অন্তৰেৰে ভাল পাওঁ তেওঁলোকৰ মৰম বিচাৰিও মই মৰম নাপাওঁ। কিয় কিয় এনেকুৱা হয় মোৰ লগত? কিয় এনেকুৱা হয়?
কি হে দাদা আজি বিৰহ বেদনাত ক্লান্ত দেখিছো তোমাক ঘটনাটো কি ভাইটি অকণমান সময় অকলে থাকিবলৈ দেচোন আমনি নকৰিবি তেনেকৈ অকলেই থাকিবলৈ দে বুলি ক'লেইতো দি নিদিম নহয় জীৱনে মৰণে আমি একেলগে থকাৰ শপত খাইছো সেই শপত ভাঙিব নোৱাৰা নহয় তই নিবিচাৰিলেও মই তোৰ লগত থাকিমেই প্লিজ ভাই ইৰিটেট নকৰিবি একদম মুড নাই মোৰ ধেমালি কৰাৰ ধেমালি কৰাৰ মুড নাই মুডটো বনাই ল'ব লাগে মুডটো বনাই দিওঁ নেকি চাওঁ টুটুলাটো চাওঁ ভাইটি এবাৰ ক'লে বুজি নাপাওঁ নেকি কথা হা মাথাটো বেয়া হৈ আছে যা ইয়াৰ পৰা অশান্তি নকৰ দাদা আই এম ৰিয়েলি চৰি কিন্তু তোৰ ইমান খং কিয় উঠিছে তোকতো আগতে এনেকুৱা কেতিয়াও দেখা নাছিলোঁ কিয় ইমান খং উঠিছে কচোন আশাবোৰ ভাঙি চুৰমাৰ হৈ গৈছে আপছেট নহয় ফূৰ্তি কৰিম নেকি আশাবোৰ ভাঙিল মানে তোৰচোন বেংগলোৰলৈ যোৱাটো কনফাৰ্ম হৈছিলে আৰু কি আশা অনুস্মিতাৰ লগত কাজিয়া নেকি কাজিয়া কৰিব পৰাকৈ আপোন হোৱা হ'লেতো ভালেই আছিল কিন্তু দুখৰ বিষয় অনুস্মিতাই মোক আপোন বুলি নাভাবে তাইৰ অন্তৰত মোৰ প্ৰতি কোনো ভাল পোৱাই নাই কি দাদা তই তাৰমানে অনুস্মিতাক পচন্দ কৰ মানে কচোন মই ঠিকে ভাবিছোনে তই ঠিকে ভাবিছ বা